নমস্কাৰ। আজি মই আপোনালোকক চকুৰ এটি জৰুৰীকালীন অৱস্থাৰ বিষয়ে ক'বলৈ বিচাৰিছোঁ। আমাৰ ঘৰত চূণ, তাৰপিছত বাথৰুম চাফা কৰা যিবিলাক ক্লিনিং এজেণ্ট, তেনেকুৱা বহু বস্তু থাকে। কিন্তু কথা হ'ল যিটো চূণ, সেই চূণৰ পানী বা চূণ যদি আপোনাৰ চকুত পৰে, তেনেহ'লে আপুনি সহজভাৱে তাক কেতিয়াও নল'ব। কাৰণ সেই চূণে আপোনাৰ চকুটোৰ যিটো ক্ৰিয়া, সেই ক্ৰিয়াটো এটা ভয়ানক পৰ্যায়লৈকে লৈ যাব পাৰে। কথা হ'ল তেনেকুৱা এটা অৱস্থা হ'লে আপুনি মিনিমাম 20 to 30 মিনিটছ যিটো আমাৰ পৰিষ্কাৰ যিটো পানী থাকে, সেই পানীৰে আপুনি চকুটোত কণ্টিনিউৱাছলি আপুনি মাৰিব লাগিব। চকুটোৰ পৰা যিমানখিনি কেমিকেলছ, যিটো আমাৰ চূণৰ যিখিনি মানে কেমিকেল থাকে, সেই লাইন বস্তুখিনি আমি আঁতৰাবলৈ আমি চেষ্টা কৰিব লাগিব। তাৰপিছত আপোনাৰ কিছুমান লক্ষণ আপুনি দেখা পাব, যেনেকৈ আপোনাৰ চকুটো ৰঙা পৰিব, কিছুমানৰ চকু বিষাব পাৰে, কিছুমানে চকুৰে ব্লাৰি ভিজন যিটো আমি কওঁ, অকণমান ধোঁৱা দেখিব পাৰে। তো কথা হ'ল তেনেকুৱা কণ্ডিশ্যনত আপুনি কেতিয়াও নাভাবিব যে আপুনি তেওঁক ডক্টৰৰ ওচৰত লৈ নাযাব। তেনেকুৱা কেতিয়াও নাভাবিব, কাৰণ এই যিটো চূণ আছিল, এই চূণটো চকুৰ বহুত ভিতৰলৈকে সোমাই যাব পাৰে। তো সেইকাৰণে তেনেকুৱা কণ্ডিশ্যন হ'লে চকুত 20 পৰা 30 মিনিট পৰিষ্কাৰ পানীৰে ধোৱাৰ পিছত ইমিডিয়েটলি আপোনালোকে ঘৰত নিজাকৈ চিকিৎসা নকৰি ডক্টৰৰ ওচৰত গৈ, স্পেচিয়েলি চকুৰ ডক্টৰৰ ওচৰত গৈ পৰামৰ্শ লোৱাটো খুব প্ৰয়োজন। অন্যথা কিছুমানৰ ক্ষেত্ৰত হয়তো জীৱনত পাৰ্মানেণ্ট যিটো অন্ধ বুলি কয়, চকুৰে নেদেখা, তেনেকুৱা কণ্ডিশ্যনো আহি যাব পাৰে। চ' এইটো এটা ইম্পৰ্টেণ্ট ভিডিঅ' সকলোৰে কাৰণে মই দিলোঁ আজি। ভাল লাগিলে লাইক কৰিব, শ্বেয়াৰ কৰিব, আৰু মোৰ ইউটিউব চেনেল আৰু ফেচবুক পেজটো যদি ফ'ল' কৰা নাই, প্লিজ ফ'ল' দিছ চেনেল এণ্ড পেজ। Thank you very much.